হয়, সৰ্বপ্ৰথমে আমি আছুক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে তেখেতসকলে ইমান সুন্দৰ এটা পদক্ষেপ লৈছে হাতত। আজি এই পথটো অৱৰোধ কৰিছে, তাৰ কাৰণে আমি সকলো ৰাইজে সহমত আৰু তেখেতসকলক আমি ছাপোৰ্ট কৰিছোঁ। যিহেতুকে এই ৰাস্তাটোত আমাৰ ধৰি লওক প্ৰায় 9খন গাঁও এইটো বাটেদি অহা যোৱা কৰি থাকে। মেডিকেল ৰোড হয় আৰু লগতে স্কুল আছে, হাই স্কুল আছে, গাৰ্লছ স্কুল আছে, আৰু লগতে আমাৰ থানা ৰোড, মানে আপ টু টাউনলৈকে আমাৰ মেইন ৰোডলৈ ওলাই যোৱাৰ এইটো মূল পথ হয়। আৰু ইয়াত অহৰহ গাড়ী মানে চলি থাকে, আমাৰ অঞ্চি বিভিন্ন ডাঙৰ ডাঙৰ গাড়ীবিলাক চলি থাকে। আৰু কিন্তু তেখেতসকলে এই ৰাস্তাটো বনোৱাত বহুতো অৱহেলা কৰা দেখা গৈছে, আৰু সেইকাৰণে আমি আছুৱে যি পদক্ষেপ লৈছে তাক আমি সঁহাৰি জনাইছোঁ, আৰু তেখেতসকলক ছাপোৰ্ট কৰিবলৈ আমি সমূহ ৰাইজ ওলাই আহিছোঁ। এতিয়া যদি আপুনি চাবলৈ যায়, অকণমান আগত গৈ দেখিব, যেতিয়া বৰষুণ দি থাকে এআঁঠুৰ ওপৰত পানী হয়, মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী পাৰ হৈ যাবলৈ বা সাধাৰণ ৰাইজ পাৰ হৈ যাবলৈ বহুতো সমস্যা হয়। আৰু বাইক স্কুটি লৈ গ'লেও মানে কি হয়, গোটেই কাপোৰ মানে বৰবাদ হৈ যায়। আকৌ ৰ'দ দিলে কি হয়, গোটেই ধূলি এনেকুৱা মানে গোটেই পৰিৱেশ বিনষ্ট হৈ পৰে, এনেকুৱা ধৰণৰ এটা পৰিৱেশ। কিন্তু এই বিষয়টো যি ধৰণে ONGC হওক বা PWD হওক যি ধৰণে গুৰুত্ব দিব লাগিছিলে, আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নগ'ল। জনাইছোঁ যাতে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো আমি স্থানীয় ৰাইজে আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে ৰাস্তাটো বনিব লাগে। গেলেকী আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগ আৰু গেলেকীবাসী ৰাইজৰ সহযোগত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আজি বন্ধ কাৰ্যসূচী আমি গেলেকীবাসী ৰাইজে লৈছোঁ। গেলেকী এটাই কথা ক'ব বিচাৰোঁ যে গেলেকী যিটো চিকিৎসালয় পথটো অতিকৈ জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। সেই পথটো বনাবৰ কাৰণে আমি ONGC কৰ্তৃপক্ষক আৰু আমি সমজিলা আয়ুক্তক 2024 চন 29 তাৰিখে আমি এখন স্মাৰক পত্ৰ দিছিলোঁ। স্মাৰক পত্ৰৰ যোগেদি তেওঁলোকৰ লগত আমাৰ এখন বৈঠক বহিছিল। ONGC আৰু PWD বিভাগৰ লগত তেওঁলোকে 3 মাহৰ ভিতৰত ONGC এই পথটো নিৰ্মাণ কৰি দিম বুলি তেওঁলোকে কথা দিছিল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে এই ৰাস্তাটো নিৰ্মাণ নকৰিলে। এই ৰাস্তাটোত আমাৰ গেলেকী হাই স্কুল আছে, গেলেকী গাৰ্ল স্কুল আছে, গুৰুকুল স্কুল আছে, বিভিন্ন ডাঙৰ ডাঙৰ ONGC প্লান্টবিলাক আছে। এইটো অপাৰেশ্যন এলেকা ইয়াৰ ৰাস্তা, কিন্তু তেওঁলোকে এই ৰাস্তাটো কিয় মাহিয়াই চকুৱে চাই নাজানো, এই ৰাস্তাটো অতি শীঘ্ৰে তেওঁলোকে নিৰ্মাণ কৰিব লাগে। আমাৰ এই ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা যোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ আৰু ৰোগীসকলৰ। সেয়ে আমি ONGC কৰ্তৃপক্ষসকলক জনাব বিচাৰোঁ, লোক নিৰ্মাণ বিভাগক তেওঁলোকক জনাব বিচাৰোঁ যে আপোনালোকে ONGC লৈ ঠেলি থাকে, ONGC কৰিব, ONGC কয় PWD বনাব, কিন্তু আপোনালোকে এই ঠেলা হেঁচা কৰি থকা কামটো আপোনালোকে অতি শীঘ্ৰে এৰক। আৰু যদি আপোনালোকে PWD বিভাগে যদি নোৱাৰে, তেতিয়াহ'লে ONGC হেণ্ডঅভাৰ কৰি দিয়ক, যাতে এই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে। আৰু যদি আপোনালোকে যদি এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ নকৰে নহয়, আমি ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই বাধ্য হ'ম। নিশ্চয় ইয়াত গেলেকী অপাৰেশ্যন এলেকা, ইয়াত গেলেকীৰ পৰা বিভিন্ন বহুত তেল ONGC ইয়াৰ পৰা খনন কৰি নিছে, যিটো আমাৰ গেলেকীবাসী ৰাইজে আমাৰ প্ৰাপ্য পাব লাগিছিল CSR ফাণ্ডৰ পৰা, কিন্তু এতিয়ালৈকে পোৱা নাই। গেলেকী অকল এটা গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ দাবীত এটা পুথিভঁৰাল দিলেই নহ'ব। তেওঁলোকে আমাৰ শিক্ষা অনুষ্ঠানবিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে ডেস্ক বেঞ্চ যোগাৰ দিব লাগে। ধৰক আমাৰ যিখন চিকিৎসালয় আছে, চিকিৎসালয়খন আমাৰ তেওঁলোকে উন্নত মানদণ্ড কৰি ধৰক চিকিৎসালয়খন নিৰ্মাণ কৰি দিব লাগে। গেলেকী হাই স্কুল খেলপথাৰখন আমাৰ ইমান জৰাজীৰ্ণ অৱস্থা, তেওঁলোকে সেই স্কুলখনৰ ফিল্ডখনো তেওঁলোকে আমাক বনাই দিব লাগে। আৰু লগতে আমাৰ যিসকল স্কুল আছে আমাৰ গেলেকী অপাৰেশ্যন এলেকাত ONGC, সেই স্কুলবিলাকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে খোৱা পানীৰ কাৰণে অভাৱ হয়, সেই খোৱা পানীবিলাকো তেওঁলোকে যাতে দিয়ে, তেওঁলোকে কাম কৰিব লাগে। আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত গেলেকী অঞ্চলত ধৰক ONGCয়ে কাম কৰিব লাগে, কিন্তু কামবিলাক কৰা আমি দেখা পোৱা নাই। অকল এটা কেন্দ্ৰীয় পুথিভঁৰাল দি সামৰিলে নহ'ব গেলেকী অঞ্চলত।